৭৭তম শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মোৎসৱৰ লগত সংগতি ৰাখি আজি এই ভাওনা সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতাত মই দানবীৰ ৰজা হৰিচন্দ্ৰ নাথ ভাগীৰ বিশ্বামিত্ৰৰ চৰিত্ৰৰ এটি সংলাপ প্ৰক্ষেপণ কৰিবলৈ আগবাঢ়িছোঁ। বশিষ্ঠ 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 ইয়ে বোলে বশিষ্ঠ সিয়ে বোলে বশিষ্ঠ বশিষ্ঠ মুনিৰ আজি ইমান সন্মান আমাকহে কৰিছে সকলোৱে অজ্ঞান, কিন্তু বশিষ্ঠ মুনিতকৈ আমি কোন গুণহীন। সৰস্বতী নদীৰ সিটো পাৰে বশিষ্ঠৰ আশ্ৰম, আৰু এই পাৰে এই ত্ৰিভুৱনতে আমাৰ আশ্ৰম। ইয়াতনো কি পাৰ্থক্য থাকিব পাৰে? তপু বলে ক্ষত্ৰিয়ত কৰি পৰিহাৰ, ব্ৰহ্মত্বময় লোভিলো সহজে। দেখো আলো জগতবাসীক বিশ্বামিত্ৰৰ তপৰ মহিমা। অহংকাৰী ব্ৰাহ্মণ সমাজে জন্ম সত্ত্বে ব্ৰহ্মত্ব লোভী অহংকাৰ কৰে জাতি শ্ৰেষ্ঠ বুলি। অভিমানী ব্ৰাহ্মণ সমাজৰ অহংকাৰ শূন্য কৰিবৰ বাবে ত্যাগ কৰি ৰাজ্য ধন ঐশ্বৰ্য বিভূতি, ত্যাগ কৰি ৰাজসুখ বিষয় বিলাস স্ব-ইচ্ছাই আদৰি ললো তপস্বী জীৱন। অসাধ্যকো মই কৰিছো সাধন। এইবাৰ মহাবিদ্যা কৰি আহৰণ দেখুৱাম জগতক জাতি শ্ৰেষ্ঠ ব্ৰাহ্মণতকৈ কৰ্মশ্ৰেষ্ঠ ক্ষত্ৰিয় শ্ৰেষ্ঠ শতগুণে। যাও মহাৰণ্যে মহাবিদ্যা কৰোগৈ সাধন।